নমস্কাৰ এক আশাব্যঞ্জক খবৰ প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক এলপি শিক্ষকৰ ৮০০০ টকাৰ গ্ৰেড পে উভতাই দিয়া সম্পৰ্কে এই খবৰ আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ এক আলোচনা এক বৈঠক হৈছিল আৰু সেই বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী গৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা গৈছে আৰু তাৰ যাৰ বিষয়বস্তুত আছে যে আহুৱা নিৰাময় সমিতিয়ে অন্যায়ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ আবেদন আৰু পত্ৰটোৰ ভিতৰত লিখিছে যে ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষককে সপ্তম দৰমহা আয়োগে ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল অনুমোদিত দৰমহা বিধি অনুসৰি ১৭ মাহ দৰমহা ভোগ কৰাৰ পাছত আহুৱা নিৰাময় সমিতিৰ জৰিয়তে অন্যায়ভাৱে ৮৭০০ টকাৰ গ্ৰেড পে ৭৪০০ টকালৈ হ্ৰাস কৰে মহাশয় ২০১২ চনত NCERT-য়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকত স্নাতক আৰু প্ৰাথমিক পৰ্যায়ত উচ্চতৰ মাধ্যমিক ৫০% অথবা স্নাতক ৰূপে ধাৰ্য কৰে সেই অনুসৰি ২০১২ পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিকত ৫০% বা স্নাতক প্ৰাৰ্থী বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে মহাশয় NCERT-ৰ নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা সম্পন্ন লোকক নিযুক্তি প্ৰদান কৰা হৈছে যদিও ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষক পদৰ অৰ্হতা আজিও উচ্চতৰ মাধ্যমিক তথ্য সংযোগ কৰা হ'ল সপ্তম দৰমহা আয়োগে পদ অৰ্হতাক মান্যতা দি প্ৰাথমিক পৰ্যায়ৰ সকলো সহকাৰী শিক্ষককে ৮৭০০ টকা গ্ৰেড পে নিৰ্ধাৰণ কৰিছিল আহুৱা নিৰাময় সমিতিয়ে অন্যায়ভাৱে একে অৰ্হতাৰ পদত কৰ্মৰত উচ্চ প্ৰাথমিকৰ শিক্ষকসকলক ৮৭০০ টকাৰ ভোগ থকাৰ অনুমতি দিয়াৰ বিপৰীতে নিম্ন প্ৰাথমিকৰ শিক্ষকৰ পৰা কৰ্তন কৰিছে মহাশয় যিহেতু নিম্ন প্ৰাথমিক বিদ্যালয়তো স্নাতক অৰ্হতা সম্পন্ন লোকক নিযুক্তিৰ অনুমোদন আছে গতিকে সপ্তম দৰমহা আয়োগৰ সিদ্ধান্ত কাৰ্যকৰী কৰি ৰাখি ইণ্টাৰমিডিয়েট পদত কৰ্মৰত সকলো শিক্ষকক ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰি দেশত স্থাপন হোৱা কাহিনীয়া নিৰ্দেশনা বন্ধ কৰা হওক মহাশয়ক প্ৰাথমিক শিক্ষাৰ সকলো পদ স্নাতক ৰূপে স্বীকৃতি কৰাৰ বাবেও অনুৰোধ জনালোঁ মহাশয় এই বিষয়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বিভাগীয় বিষয়াক বহুবাৰ তথ্যসহ আবেদন দিয়া হৈছে সকলো নথি সংযোগ কৰা হ'ল যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন জনালোঁ মহাশয় পাই হেৰুৱা বেদনা অসহনীয় দেশৰ কোনো ৰাজ্যতে কোনো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত এনেকৈ দৰমহা আয়োগে দিয়া দৰমহা কৰ্তন কৰাৰ নজিৰ নাই সেয়েহে দেশৰ শিক্ষাৰ বুনিয়াদ গঢ়োতা প্ৰাথমিক শিক্ষক সমাজৰ আন্তৰিকতা বৃদ্ধি কৰিব পৰাকৈ হিত মৰ্যাদা ঘূৰাই দিয়াৰ বাবে আবেদন জনালোঁ শ্ৰদ্ধাৰে সভাপতি প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী গতিকে আমাৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়ালৈ এক চেগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে কি ভাবে এই সংক্ৰান্তত ৮৭০০ টকা গ্ৰেড পে যিসকল শিক্ষক নিম্ন প্ৰাথমিকত ইণ্টাৰমিডিয়েট পোষ্টত কৰ্মৰত হৈ আছে তেওঁলোকে পোৱাটো যোগ্য হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ